নগাঁও জিলাৰ নতুনকৈ সংযোজন হোৱা নগাঁও বটদ্ৰা দলংঘাটত উন্নয়ন খণ্ডৰ আইভেটি পঞ্চায়তৰ অন্তৰ্গত সোণাইপাৰ আদৰ্শ গাঁৱৰ এটি পথে জুৰুলা খুৱাইছে স্থানীয় ৰাইজক। ৰাইডঙীয়া ডিমৌ গড়কাপ্তানি পথৰ পৰা সংযোজন হোৱা সোণাইপাৰ আদৰ্শ গাঁৱৰ স্থানীয় ৰাইজ ওলাই আহি পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। পথটো কেইবাবাৰো স্থানীয় বিধায়িকা শিৱামণি বৰাক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত পথটো কাম নকৰাত স্থানীয় ৰাইজ ওলাই আহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত পথটোত হোৱা কেইবাটাও পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই পথটো সোণাইপাৰ আদৰ্শ গাঁৱৰ ৰাইজৰ বাবে একমাত্ৰ পথ। এই পথটো অতি সোনকালে নিৰ্মাণ নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি হুংকাৰ দিয়ে স্থানীয় লোকে। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় ৰাইজে বিধায়ক ৰূপক শৰ্মাক পথটো অতি সোনকালে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। বিচাৰিছোঁ কি ধৰক সোণাইপাৰা এইটো গৌৰীনাথ যিটো মন্দিৰ এইটো বহুত পুৰণি মন্দিৰ আৰু এই জেগাখনত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। যেতিয়া মানুহখিনি আহে তেতিয়া এইখিনিলৈ সোমাই যাবলৈ বহুত বেয়া পায়, কয় কেনেকুৱা গাঁও কেনেকুৱা এনেকুৱা মানুহক মানে ঠাট্টা এটা হৈ যায় যেন চিনি নাপায়। এইখন গাঁও ৰাস্তা খোজকাঢ়ি যাব নোৱাৰে, গাঁও আছে বুলি তেওঁলোকে গমেই নাপায়। কিন্তু ইয়াৰ পৰা 1 কিলোমিটাৰ ধৰক এইখিনি আছে 1 কিলোমিটাৰমান হ'ব। আৰু চাওক বাৰিষা ছিজন আহিলে ল'ৰা ছোৱালীবিলাকতো খোজকাঢ়ি যোৱাটো অসম্ভৱ। এইফালে পানী উঠি যায়, কেতিয়াবা জেগা জেগা পানী উঠে। গতিকে চৰকাৰক এইটো অৱগত কৰক, আপোনালোকৰ মাধ্যমেদি যাতে অৱগত কৰাওক এই ৰাস্তাটো যিমান পাৰে সোনকালে হ'ব লাগে। এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ। এইটো মিডিয়াৰ যোগেদি আপোনালোকে যাতে এই ৰাস্তাটো সোনকালে হ'ব লাগে, কাৰণ তেওঁলোকে নিজেও আহি চাই গৈছে। আৰু যিহেতু ইয়াতো প্ৰায় মিনিষ্টাৰে আহে, চবেই আহে, কিন্তু এইখিনি ৰাস্তাটোৰ কাৰণে চিন্তা কিয় নকৰে নাজানো। আৰু এটা কথা কওঁ, য'ত যিকোনো যাৰ মূৰত তেল আছে তাক চবেই তেল দিয়ে। ৰাস্তা ভাঙি পেলাই ৰাস্তা কৰা হৈছে, পকাৰ ওপৰত পকা কৰা হৈছে, কিন্তু এইখিনি আজি 40-50 বছৰ ধৰি ৰাস্তাটো পৰি আছে, আজিলৈকে কিয় কৰিব পৰা নাই, কি কাৰণে কৰিব পৰা নাই সেইটোৱে মোক মানে অনুৰোধ। আমাৰ ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হয়, কাৰণ স্কুলীয়া ল'ৰা ছোৱালী পানী হ'লে আমি যাব নোৱাৰোঁ। আৰু যেতিয়া পানী হয় আমি এককাল পানীত যাব লাগে, এযোৰ কাপোৰ ৰাস্তাত থৈ আৰু এযোৰ পিন্ধি যাব লাগে। কিন্তু আমি চেনেলক জনাইছোঁ, মন্ত্ৰী MLAক জনাইছোঁ, কিন্তু আজিলৈকে আমাৰ ৰাস্তাটো হৈ উঠা নাই। সেইকাৰণে আপোনালোকৰ মাধ্যমে এইবাৰ জনাবলৈ বিচাৰিছোঁ আমাৰ ৰাস্তাটো যাতে অতি সোনকালে লাগে। হয়, আপোনাৰ আজি সোণাইপাৰ আদৰ্শ গাঁও, আপোনালোকে এই ৰাস্তাটো প্ৰায় আজি 50 বছৰ হ'ল এনেদৰেই আছে। আৰু এখন গাঁও আপোনাৰ চৰকাৰে পাতি দিয়া গাঁও, আমি নিজে পাতি লোৱা গাঁও নহয়। চৰকাৰে ইয়াতে ভূমিহীন মানুহক মাটি দি পেলাই চৰকাৰে নিজে স্থাপন কৰি দিয়া গাঁও এখন আজিলৈকে ৰাস্তাটো কিয় হোৱা নাই এই কথা আমি চৰকাৰক জনাইছোঁ আৰু মন্ত্ৰী MLAক সকলোকে জনাইছোঁ, কিন্তু এই ৰাস্তাটো আজিলৈকে হৈ উঠা নাই। কিয় কাৰণে হোৱা নাই এইটো আমি আপোনালোকৰ মাধ্যমে আপোনালোকে জনাওক, যাতে ৰাস্তাটো সোনকালে অতি শীঘ্ৰে হয়। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।